মুখ্য উদ্দেশ্যটো হ'ল যে ইমান দিন এটা ভুল কাৰ্যক্ৰম হৈ আছিল, মানে হাতী খেদিব দিয়া হৈছিল, হাতীৰ লগত মানুহৰ সংঘাতটো বাঢ়ি বাঢ়ি গৈ আছিল। তো আমাৰ বৰ্তমান যে বনমন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁলোকে এটা ভাল কাম কৰিলে কি হাতী খেদাটো বন্ধ কৰিলে। এইটো হাতীৰ প্ৰতিও সাংঘাতিক এটা জাষ্টিছ কৰিলে, হাতী খেদিবলৈ হাক দিলে আৰু বিঘাই প্ৰতি ৮,০০০ টকাকে ক্ষতিপূৰণ দিব বুলি ক'লে। তো সেইটোৰ যে এৱাৰনেছ গোটেই সমগ্ৰ অসমত এইটো প্ৰথম এৱাৰনেছ প্ৰগ্ৰাম হ'ল। আজিতো ডিচি সাহেব আহিছিল, ডিঅ'ফ আহিছিল, চবেই আহিছিল, আপোনালোকে গম পায়। কিন্তু আমাৰ কথা হ'ল যে এইবোৰ ভিতৰুৱা অঞ্চলত যদি কথাটো গম নাপায় মানুহখিনি, ফাৰ্মাৰসকলে যদি গম নাপায়, বহু সময়ত কি হয় এই সুবিধাটো নাপায়। সেইকাৰণে নেচাৰ্ছ বেকন একদম ইণ্টেৰিয়ৰ ঠাইত অজগৰ পাহাৰ, আমাৰ প্ৰস্তাৱিত অভয়াৰণ্য যিটো অজগৰ, তাৰ দাঁতিত যিবোৰ গাঁও, সেই গাঁৱৰ মানুহখিনিক লৈ পেলাই আমি সেই এৱাৰনেছ প্ৰগ্ৰামটো কৰিছোঁ, কথা পাতিছোঁ, বহু সমস্যাৰ কথাও আমি গম পাইছোঁ যে যিটো আমি ৰাইট ফোৰামত আমি ক'ব পাৰিম। তো সেই উদ্দেশ্য লৈ পেলাই আমি কৰিছোঁ। আমাৰ কৃপালোচন দাস, আমাৰ নেচাৰ্ছ বেকনৰ গোৱালপাৰা কোঅৰ্ডিনেটৰ, তেওঁহে এইটো সম্পূৰ্ণ অৰ্গেনাইজ কৰিছে। মই আজি আহিছোঁহে, তেওঁ অৰ্গেনাইজ কৰিছে আৰু আপোনালোকেও ইয়াতে আহিছে। থ্ৰু মিডিয়াৰ থ্ৰুত আমি সমগ্ৰ অসমবাসীক এই কথা কৈ আছোঁ যে হাতীৰ কাৰণে এই যে ভাল কামটো কৰিলে অকল গোৱালপাৰাৰ কাৰণে কৰা নাই, সমগ্ৰ অসমৰ কাৰণে কৰিছে। কিন্তু এইটোও ঠিক যে গোৱালপাৰা চবতকৈ বেছি সমস্যাত জৰ্জৰিত, কিয়নো গোৱালপাৰাক চবতকৈ বেছিকৈ নেগলেক্ট কৰা হৈছে। গোৱালপাৰাত এখনো অভয়াৰণ্য নাই, ৰাষ্ট্ৰীয় উদ্যান নাই। ইমান ধুনীয়া জংঘল আজিৰ পৰা নহয়, যুগ যুগ ধৰি আছে, কিন্তু সেই জংঘলবোৰক মান্যতা দিয়া হোৱা নাই। সেইকাৰণে আমি চৰকাৰকো কৈছোঁ অজগৰ পাহাৰ, উৰ্পদ বিল, আমাৰ পঞ্চৰত্ন এইবোৰক লৈ পেলাই অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান যাতে গঠন কৰা হয় ইমিডিয়েটলি। আৰু অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান গঠন নকৰিলে হাতী সমস্যাটো সমাধান নহ'ব। ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত বনাঞ্চল, কিন্তু ৰিজাৰ্ভ ফৰেষ্ট হাতীৰ সুৰক্ষিত বনাঞ্চল নহয়। ৰিজাৰ্ভ ফৰেষ্টবোৰ কোনো না কোনোভাৱে কোনো কামত লাগিব পাৰে, বিকজ ৰিজাৰ্ভ ফৰেষ্টবোৰ ৰিজাৰ্ভ ফৰ ৰেভিনিউ আৰ্ণ কৰাৰ কাৰণে থৈছে। ৰিজাৰ্ভ ফৰেষ্টত কেতিয়াবা গছ কাটিব পাৰে, কেতিয়াবা বালিৰ মহল দিব পাৰে, শিলৰ মহল দিব পাৰে। গভৰ্ণমেণ্টে পইচা আৰ্ণ কৰাৰ কাৰণে ৰিজাৰ্ভবোৰ থৈছে। কিন্তু হাতীৰ কাৰণে আছুতীয়াভাৱে যদি সংৰক্ষিত কৰিব লাগে হাতীৰ বাসস্থান, তেতিয়াহ'লে অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান কৰিব লাগে। এই এলিফেণ্ট ৰিজাৰ্ভ এইবোৰৰ কোনো লিগেল ষ্টেটাছ নাই। এলিফেণ্ট ৰিজাৰ্ভ শুনোতে এলিফেণ্ট ৰিজাৰ্ভ, কিন্তু এলিফেণ্ট ৰিজাৰ্ভৰ খুব ষ্ট্ৰং এটা লিগেল ষ্টেটাছ নাই। অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানে কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।